এইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে আমি যাতে এজন সঠিক উপযুক্ত প্ৰাৰ্থী বিচাৰ কৰি আমি দেশখনক সুৰক্ষা কৰিব পাৰোঁ, দেশখন আগবঢ়াব পাৰোঁ। এইবাৰ মই প্ৰথমবাৰৰ কাৰণে ভোটদান কৰিম। বিৰাট ভাল লাগিছে এজ নতুন কিবা এটা বস্তু কৰিবলৈ পাইছোঁ। ইমান বছৰৰ পৰা অপেক্ষা কৰি আছিলোঁ যে কেতিয়া 18 ইয়াৰ্ছ হ'ব আৰু কেতিয়া এইটো পাৰিম বুলি। ফাইনেলি মোৰ ভোটাৰ ID আহিলে আৰু এতিয়া মই ভোট দিম। এক্সপেক্টেশ্যনছ আছে যে যেনেকৈ তাইও ক'লে যে এমপ্লয়মেণ্ট যিমান ইছ্যুজ আছে আমাৰ লিটাৰেলি মানে আমি ইউথ হিচাপে আমি এইটো বস্তু বিচাৰোঁ যে আমি এটা মানে সৰু এজৰ পৰা যাতে চবেই চাকৰিও পাওক আৰু বহুত বস্তু শিকিব পাৰা যাতে আমি মানে পাওঁ। এইটো আমাৰ ডিপাৰ্টমেণ্ট অফ মাছ কমিউনিকেশ্যন, জাৰ্নেলিজম এণ্ড মিডিয়া ষ্টাডিজ আৰু লগতে নিৰ্বাক এটা ভলেণ্টাৰী অৰ্গেনাইজেশ্যন হয়। এজন কনচিয়াছ ভোটাৰ, ৰেছপনচিবল ভোটাৰ, কাৰোৰ পৰা ইনফ্লুৱেঞ্চ নহয় ভোটটো যে দিয়াটো দৰকাৰ। আৰু সদায় আমি যেতিয়া প্ৰাৰ্থী এজনক ভোট দিওঁ বা পাৰ্টি এটাক ভোট দিওঁ আমি যে বেকগ্ৰাউণ্ড চেকটো কৰিব লাগে, কাৰণ এটা ভোটেই ডিটাৰমাইন কৰে আমাৰ গণতন্ত্ৰৰ ফিউচাৰটো।